খুব ভোক লাগিছে ভোক লাগাৰ ফলত মানে কি কৰিলোঁ এটা অৰ্ডাৰ দিম বুলি ভাবিলোঁ অৰ্ডাৰটো ক'ত দিম জানেনে একদম মেইন ওনাৰ যিজন আছে সেইজনকে আমি অৰ্ডাৰ দিম বুলি ভাবিছোঁ আৰু অৰ্ডাৰটো কেনেকৈ দিম ওনাৰজনৰ লগত কথা পাতিম আৰু মই ওনাৰজনৰ লগতে আছোঁ গতিকে আমাৰ টংলাবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ আছে ভাল খবৰটো আপোনালোকে সকলোৱে জানিব পাৰিব মিষ্টাৰ কুশল শৰ্মা গতিকে কুশল শৰ্মাক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এয়া চাওকচোন কুশল শৰ্মাৰ ওচৰ পালোঁ নমস্কাৰ দীপদাৰ ভিউৱাৰ সবকে আজি মানে দীপদাৰ লগত আহিলোঁ ডেলিভাৰী বয়জন বেলেগ চাইডে আছে কিন্তু দীপদাৰ অৰ্ডাৰ দিয়াৰ কাৰণে খাছ দীপদাৰ কাৰণে মই নিজে আহিলোঁ অৰ্ডাৰ ল'ব আহিছোঁ অৰ্ডাৰ পিক কৰিম এতিয়া আৰু অৰ্ডাৰটো কেনেকৈ ল'ব আপোনালোকে কুশল শৰ্মাৰ নিজ মুখেৰে শুনি লওকচোন আমাৰ ৱেবছাইট আছে bitmefoods.in বুলি ক্ৰমত বা গুগলত গ'লে হ'ল তাতে bitmefoods.in বুলি চাৰ্চ কৰিব ৱেবছাইটটো আহি যাব আৰু তাতে ওপৰত ডিছপ্লেত আমাৰ হোৱাটছআপ নম্বৰটো আছে হোৱাটছআপৰ পৰা আপুনি অৰ্ডাৰ কৰিব পাৰিব আৰু দীপদাই স্ক্ৰীণত দেখাব আপোনালোকক আপুনি কেনেকৈ অৰ্ডাৰ কৰিব পাৰিব যিহেতু দীপদাই যোনটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটো হিচাপত আপোনালোকক দেখাব যে অৰ্ডাৰ কেনেকৈ কৰিব পাৰে আৰু অৰ্ডাৰবোৰ খুব কষ্টলিও নহয় বাৰু আপোনালোকে ইমান চিন্তা কৰিব নালাগে আপোনালোকে এইখিনিৰ ভিতৰত টংলাৰ মাজমজিয়াৰ ভিতৰতো অৰ্ডাৰ কৰিব পাৰে আৰু অকণমান 5 কিলোমিটাৰৰ পৰা অকণমান দূৰ হ'লে পাব যদিহে আপোনালোকে মানে বিচাৰে তেতিয়াহ'লে আপুনি কেনেকৈ কি কৰিব লাগিব মই অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এটা ভিডিঅ'ত আৰু কি কয় 5 কিলোমিটাৰ ভিতৰত আমাৰ টংলাৰ ভিতৰত বৰজলা হওক ইফালে দোকানকাটা হওক বা যিকোনো ঠাই কুকুৰাকাটা ছাইডত আমি আণ্ডাৰ 30 মিনিটছৰ ভিতৰত ডেলিভাৰ কৰাৰ এটা আমাৰ কমিটমেণ্ট এটা আছে আমি 30 মিনিটছৰ ভিতৰত এটা ডেলিভাৰী আপোনালোকৰ মানে ওচৰত দিব আৰু খুব ভাল কথা এটা হৈছে টংলাত আৰু মই দেখুৱাম আকৌ অকণমান মোবাইলত আৰু ইটো কৰি দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব তো আহি পালে ল'ৰাজন আৰু ল'ৰাজনৰ নিজ মুখেৰে আমি শুনিবৰ কাৰণে চেষ্টা কৰিম যে এইটো কেনেকৈ মানে ইয়াক অৰ্ডাৰ দিব পাৰি অৰ্ডাৰ ল'ব পাৰি তো মইতো এতিয়া এক্সাইটেড হৈ আছোঁ কি আনিছে কি খাব পাম বুলি ঠিক আছে আপোনালোকেও চাওকচোন বাৰু ঠিক শুনিছে আপোনালোকে দীপদাৰ অৰ্ডাৰ কৰা মতে মই 30 মিনিটছৰ ভিতৰত আহি পালোঁ আৰু দীপদাৰ যোনটো অৰ্ডাৰ দিছিল সেই অৰ্ডাৰটোও লৈ আহিলোঁ আৰু এতিয়া মই দেখুৱাম আপোনালোকে কেনেকৈ bitmefoods.in অৰ্ডাৰ কৰিব ওলাইছে কালাৰ ওলাইছে আৰু এইবোৰ কালাৰ ইমান দিয়া হৈছে এইবোৰ মছলা দিয়া হৈছে এতিয়া আমি গাইছ বনাই খাম আৰু নমস্কাৰ প্ৰিয় বন্ধুসকল আপোনালোকে চাব পাইছে এইবোৰ কি আপুনি bitmefoods ন ইয়াত আপুনি কি কৰিব চাৰ্চ কৰি কি কৰিব আহি গ'ল আপোনাৰ bitme আৰু খোৱাৰ খাদ্যৰ যিবোৰ লিষ্ট আহি গ'ল আপোনালোকে দেখিব পাইছে আপোনালোকৰ যিবোৰ মানে খোৱা মন পছন্দৰ খাদ্য আপোনালোকে খাব বিচাৰে আৰু আপোনালোকে হোম ডেলিভাৰী আমিতো ৰেডি আছে বাৰু আপোনালোকে কেৱল অৰ্ডাৰৰ কাৰণেহে আমাক প্ৰয়োজন আপোনালোকে অৰ্ডাৰ কৰক আপোনালোকে অৰ্ডাৰ কৰিলে আমি 30 মিনিটৰ ভিতৰত আপোনালোকৰ ঘৰত পहुঁচাই দিম হয় আপোনালোকে ঠিকেই শুনিছে আৰু আপোনালোকে ইয়ালৈ গৈ অপশ্যনবোৰ আজিকালি সিলেক্ট কৰিব পাৰে তো আপোনালোকে অপশ্যনবোৰ সিলেক্ট কৰি আমাৰ স্কেনাৰ আছে স্কেনাৰত আপোনালোকে কি কৰিব পইচাটো পেড কৰি দিব পাৰে আৰু আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰি গ'লো এবাৰ অৰ্ডাৰ কৰি চাওক আৰু অৰ্ডাৰ কৰি চোৱাৰ লগে লগে আপোনালোকে আমাৰ কৰ্মকৰ্তাসকল আপোনালোকৰ ওচৰত সদায় উপস্থিত থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ শিৰত তুলি লৈ আমি এই কাম কৰিবৰ কাৰণে আগবাঢ়ি গ'লো আৰু ময়ো অশেষ ধন্যবাদ জনালোঁ কুশলক যিহেতু মোৰ অৰ্ডাৰটো দিয়াৰ লগে লগে আহি পালে আৰু আহি পালে মই মন পচন্দৰ বস্তুটো ঘৰত বহিয়ে পাম ইয়াতকৈ আৰু সৌভাগ্যৰ বস্তু একো নাই গতিকে থেংক ইউ ছ' মাছ আৰু আগলৈ এনেকৈ মানে পাই থাকিম বুলি আশা কৰিলোঁ ধন্যবাদ নমস্তে এভৰিৱান আপোনালোকৰ মৰম আৰু আশীৰ্বাদ স্নেহ সদায় মোৰ লগত থাকক আৰু মই আপোনালোকৰ ওচৰত সদায় আছোঁ আপোনালোকৰ অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰিম গতিকে আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক আৰু bitmefoods.in গুগলত চাৰ্চ কৰিব থেংক ইউ